প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তি লৈ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডাঙৰ এটা ঘোষণা কৰিছে আপোনালোকৰ বাবে কিন্তু গুৰুত্বপূৰ্ণ আপডেট ওলাইছে গতিকে আপোনালোকে যদি পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা লাভ কৰি আছিল তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সেই আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু যদি আপুনি ইতিমধ্যে পিএম কিষাণ সম্মান নিধি যোজনাৰ বাবে আবেদন কৰিছিল কিন্তু টকা এটাও লাভ কৰা নাই তেনে ক্ষেত্ৰত আপুনি ভিডিঅটো সম্পূৰ্ণ কৰি চাব আৰু বিশেষকৈ যিসকল নেকি এটা দুটা তিনিটা কিস্তি লাভ কৰিছে কিন্তু এতিয়া টকা পোৱা বন্ধ হৈ গৈছে সেইসকলে কিন্তু ভিডিঅটো শেষলৈকে চাব কিয়নো শেষত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰা হ'ব যাৰ জৰিয়তে আপোনালোকে কিন্তু আপোনালোকৰ সুবিধাটো আকৌ পোৱা আৰম্ভ কৰিব অৰ্থাৎ আপোনালোকে যি টকা পোৱা বন্ধ হৈছে টকা পোৱা আকৌ আৰম্ভ কৰিব অহা 24 ফেব্ৰুৱাৰী তাৰিখে কিন্তু ডিজিটেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট পিএম কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তিৰ টকা প্ৰদান কৰিব বা পঠিয়াই দিব ইয়াতে চাওক কোৱা হৈছে পিএম মোদী উইল ডিজিটেলি ট্ৰান্সফাৰ দা 19 ইনষ্টলমেণ্ট টু 9.7 crore PM কিষাণ বেনিফিচিয়াৰী 24 ফেব্ৰুৱাৰী 2025 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সো আপোনালোকে নিশ্চয় এতিয়া ধুনীয়াকৈ বুজি পালে যে ইয়াতে কিন্তু ধুনীয়াকৈ উল্লেখ কৰা হৈছে যে আপোনালোকে অহা 24 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তি ধন লাভ কৰিব এতিয়া চাওক বহুত সংখ্যক কিন্তু এই টকা পোৱা বন্ধ হৈ যাব কিয়নো বহুত বুৱা কৃষকে পিএম কিষাণ সম্মান নিধি যোজনাত নাম অন্তৰ্ভুক্ত কৰি ধন আত্মসাৎ কৰি আছিল সেয়ে চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত সাৰ্ভেৰ জৰিয়তে বহু সংখ্যক কৃষকৰ নাম ইয়াতে কৰ্তন কৰা বুলি জানিব পৰা গৈছে গতিকে আপোনালোকে আপোনালোকৰ পিএম কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তিৰ ধন লাভ কৰিব নাই কেনেকৈ জানিব পাৰিব সেই বিষয়ে মই এতিয়া বুজাই দিম কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তি লাভ কৰিব নাই সেই বিষয়ে জানিবলৈ হলে আপোনালোকে পিএম কিষাণ সম্মান নিধি যোজনাৰ যেটো নেকি পোৰ্টেল এই পোৰ্টেলটোলৈ আহিব আৰু ইয়াতে আপোনালোকে ফাৰ্মাৰ কৰ্ণাৰ নামৰ যেটো অপচন আছে এই অপচনৰ তলফালে আহি আপোনালোকে ইয়াতে এটা অপচন দেখিবলৈ পাব সেইটো হল নো ইউৰ ষ্টেটাছ আপোনালোকে এই অপচনটোত ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো অৰ্থাৎ আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ পিএম কিষাণৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই নাম্বাৰটো বয় ক্যাপচাটো কয় আপোনালোকে গেট ওটিপি কৰি আপোনালোকে কি কৰিব পাৰিব এতে লগইন কৰি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব যেতিয়া আপোনালোকে গেট ওটিপি অপচনত ক্লিক কৰিব গেট ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ কিন্তু আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ শো কৰিব এটা চাক এলিজিবিলিটি ষ্টেটাছ এতিয়া আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ বুজি পাব যে আপোনালোকে আগন্তুক টকাটো লাভ কৰিব নাই ইয়াতে চাওক ল্যান্ড সিডিং আপোনালোকে দেখিবলৈ আছে আপোনাৰ ইয়াতে ৰাইট টিত অৰ্থাৎ গ্ৰীণ টিত হৈ আছে ইয়েস তাৰ পিছত ইকেসি ষ্টেটাছ ইয়াতে কিন্তু আপোনাৰ এটো গ্ৰীণ টিত হৈ আছে তাৰ পিছত ইয়াতে চাওক আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাছ এটো কিন্তু ইয়েস হৈ আছে আৰু এটা চাক লাষ্ট কে ইকেসি কেতে হৈছে গুটেই কেটা কিন্তু ইয়াতে ইয়েস হৈ আছে যদি আপোনালোকক গুটেই কেটা ইয়াতে গ্ৰীণ টিক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে টকাটো লাভ কৰিব আৰু যদি আপোনাৰ গ্ৰীণ টিক হৈ থকা নাই ইয়াৰ পৰা যিকোনো এটা যদি গ্ৰীণ টিক হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে টকাটো লাভ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত এগ্ৰিকালচাৰ অফিচত যোগাযোগ কৰি কিন্তু আপোনালোকে এই যেটো সমস্যা এই সমস্যাটোৰ সমাধান আপুনি কৰি ল'ব পাৰিব আপোনাৰ যেটো প্ৰবলেম হৈছে সেই হিচাপত আলোচনা কৰিলে আপোনালোকে কিন্তু এগ্ৰিকালচাৰ অফিচৰ পৰা এটো ভেৰিফিকেশন কৰি কমপ্লিট কৰি দিব তো আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে 19 নং কিস্তি ধন কেতিয়া লাভ কৰিব লগতে আপোনালোকৰ যদি কোনো ধৰণৰ সমস্যা হৈছে হেতু আপুনি কেনেকৈ সমাধান কৰিব পাৰিব ইয়াৰ ওপৰত যদি আপোনালোকে বুজিবলৈ কোনো ধৰণৰ অসুবিধা হৈছে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব